নমস্কাৰ সকলোকে। আজি ২০২৫ চনৰ শেষৰটো দিন আৰু যোৱা বছৰটোত আমাৰ ছায়েন্স মাইণ্ড একাডেমী ফেমিলিৰ তৰফৰ পৰা বহুখিনি ষ্টুডেণ্টে তেওঁলোকৰ সপোন পূৰণ কৰিবলৈ সক্ষম হৈছে, ছাকচেছ লাভ কৰিছে, নতুন চাকৰি লাভ কৰিছে। গতিকে নতুনকৈ চাকৰিত যোগদান কৰা বা যোগদান কৰিবলগীয়া যিখিনি ষ্টুডেণ্ট আছে তেওঁ সকলোকে আমাৰ তৰফৰ পৰা বহুত বেছি শুভেচ্ছা জ্ঞাপন কৰিছোঁ। তেনেকৈ আগন্তুক ২০২৬ চনতো যাতে আমাৰ গোটেইখিনি ষ্টুডেণ্টখিনিয়ে মই আশা ৰাখিছোঁ বহুত বেছি কষ্ট কৰিব, যিসকলে এতিয়ালৈকে ছাকচেছ পোৱা নাই বা যিসকলে নতুনকৈ ষ্টাৰ্ট কৰিবলৈ গৈ আছে প্ৰিপাৰেশ্যন, তেওঁলোকে যাতে নতুন উদ্যমেৰে প্ৰিপাৰেশ্যনবোৰ ষ্টাৰ্ট কৰে আৰু তেওঁলোকেও ২০২৬ চনত নিজৰ সপোনৰ যিটো পষ্ট আছে বা সপোনৰ চাকৰি আছে সেইটো লাভ কৰিবলৈ সক্ষম হয়, আমি তাৰে কামনা কৰিছোঁ। আৰু সেই নতুন উদ্যমেৰে আমিও এটা কৰ্চ লঞ্চ কৰিবলৈ চেষ্টা কৰিছোঁ আৰু সেই কৰ্চটোৰ বিষয়ে আজি এই ভিডিঅ'টোত আমি আলোচনা কৰিম। বিশেষকৈ কৰ্চটো কমপ্লিটলি ফ্ৰী অফ কষ্ট হ'ব আৰু ইউটিউবত হ'ব। কৰ্চটো এডিআৰই আছাম পুলিচ বুলি মই যদিও মেনশ্যন কৰিছোঁ, ইয়াত অসম গভৰ্ণমেণ্টৰ ছেম লেভেলৰ ধৰণৰ যিকোনো এক্সামতেই এই কৰ্চটো লাভৱান হ'ব। আৰু এই আজিৰ ভিডিঅ'টোত মই গোটেই কৰ্চখিনিৰ কথা কৈ দিম বাৰু। তথাপি এটা ব্ৰিফলি কৈছোঁ যে এইটো কৰ্চ কনচেপ্ট বিল্ডিঙৰ ওপৰত হ'ব। আমি লাহে লাহে কনচেপ্টবোৰ বিল্ড কৰি গৈ থাকিম। কোনো MCQ ডিছকাশ্যনৰ গ্ৰুপ নহয় এইটো, কৰ্চ নহয় এইটো। প্ৰথমে আমি কনচেপ্ট বিল্ড কৰিম। বাকী পিছলৈকে আমি MCQখিনিও ডিছকাছ কৰিম। প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যন পেপাৰ এনালাইচিছ কৰিম। মষ্ট ইম্পৰ্টেণ্ট টপিকছবোৰ ইয়াত ইনক্লুড কৰা হ'ব। গোটেই ভিডিঅ'টো চালে আপোনালোকে কমপ্লিট কৰ্চটোৰ বিষয়ে গম পাব আৰু কৰ্চৰ ডেটটো ৰাখিছোঁ ১ তাৰিখৰ পৰা, অৰ্থাৎ অহাকালি নতুন বছৰৰ পৰা এটা নতুন উদ্যমেৰে আমি কৰ্চটো আৰম্ভ কৰিবলৈ গৈ আছোঁ। চ' এবাউট দ্য কৰ্চত এতিয়া মই ডাইৰেক্টলি পইণ্টত আহিছোঁ আৰু কৰ্চটোৰ বিষয়ে ডিছকাছ কৰিবলৈ ওলাইছোঁ। প্ৰথমতে আমি চিলেবাছখন মই ইয়াত ইনক্লুড কৰিছোঁ, কাৰণ আমি অলৰেডি এডিআই 2026 বুলি মই যিটো ভিডিঅ' দিছিলোঁ তাত গোটেইখিনি ডিছকাছ কৰিছিলোঁ যে কেনেকৈ আপোনালোকে প্ৰিপাৰেশ্যনটো চলাব পাৰিব। এই কৰ্চটোৰ জৰিয়তে আমি এইখিনি কৰিব পাৰোঁ যে আপোনালোকৰ প্ৰিপাৰেশ্যনৰ পৰা আমি কিছুমান এড অন কৰিব পাৰোঁ। অলপমান কিছুমান আমাৰ ফালৰ পৰা যিখিনি আপোনালোকক দিব পাৰোঁ সেইখিনি দিয়াৰ কাৰণে চেষ্টা কৰিব পাৰোঁ। কিন্তু আপোনালোকৰ যিটো চেল্ফ ষ্টাডি হ'ব সেই চেল্ফ ষ্টাডিটো আপোনালোকে নিজে মেইনটেইন কৰিব লাগিব। অৰ্থাৎ কথাখিনি মই ভালদৰে বুজাই দিব বিচাৰিছোঁ যে প্ৰথমতে এডিআৰই আৰু আছাম পুলিচ দুয়োটাৰে মই চিলেবাছখন ইয়াত লৈ লৈছোঁ, ঠিক আছে। ত' এডিআৰই প্ৰথম যিটো পইণ্ট আছিলে ছ'চিয়েল ষ্টাডিজ বুলি, সেই পইণ্টটোৰ বিষয়ে মই যেতিয়া ভিডিঅ' বনাইছিলোঁ তেতিয়া এটা কথা কৈছিলোঁ যে ছ'চিয়েল ষ্টাডিজৰ পইণ্টটো আমি কেনেকৈ আমি মানে আগবাঢ়িম। ত' প্ৰথমে কৈছিলোঁ যে ছ'চিয়েল ষ্টাডিজৰ বিষয়ে যদি আমি পঢ়িব লাগে তেতিয়া আমাৰ আটাইতকৈ বেছি ভাল চ'ৰ্চ কি হ'ব? ছ'চিয়েল ষ্টাডিজৰ বুকবোৰে, অৰ্থাৎ যিখিনি আমি ছেবা কৰ্চত পাওঁ। গতিকে ছেবা কৰ্চৰ ছ'চিয়েল ষ্টাডিজৰ বুকখিনি আটাইতকৈ ৰিলায়েবল চ'ৰ্চ হয় আমাৰ এই 30 মাৰ্কছটো পোৱাৰ বাবে এডিআৰইত, ঠিক আছে। এডিআৰইত যিহেতু আমি প্ৰথমে কৈছিলোঁ যে বেছিক গঢ় দিয়াৰ এতিয়া সময় আমাৰ, কাৰণ এতিয়া আমি এক্সামৰ ডেট আমি ইতিমধ্যে গম পোৱা নাই। গতিকে এক্সামৰ কাৰণে আমাৰ কিছু সময় আছে। গতিকে এই সময়খিনিত আমি কি কৰিব পাৰোঁ, আমাৰ প্ৰিপাৰেশ্যনটো এটা বঢ়িয়াকৈ বেছিকটো গঢ় দি পেলাই আমি প্ৰিপাৰেশ্যনটো আগবাঢ়িব পাৰোঁ। তেতিয়া আমি কি কৰিম, নেক্সট আমি যিখিনি ষ্টেণ্ডাৰ্ড বুক আছে তালৈ আগবাঢ়িম। ত' এইটো অলৰেডি মই মেনশ্যন কৰিছোঁ, তথাপিও এবাৰ কৈ দিওঁ যে বেছিকখিনি আমি ছ'চিয়েল ষ্টাডিজৰ কেনেকৈ পঢ়িম। জিঅ'গ্ৰাফী যদি ক্লাছ 6ৰ পৰা ক্লাছ 10লৈকে আমি পঢ়িব বিচাৰোঁ, প্ৰথমতে ক্লাছ 6ৰ জিঅ'গ্ৰাফীখিনি পঢ়ি ল'ম, তাৰপিছত ক্লাছ 7ৰখিনি পঢ়িম, তাৰপিছত ক্লাছ 8ৰখিনি পঢ়িম, এনেকৈ আমি আগবাঢ়ি গৈ থাকিম। তেনেকৈ জিঅ'গ্ৰাফীখিনি কমপ্লিট হোৱাৰ পিছত আমি হিষ্ট্ৰীলৈকে যাম। ত' হিষ্ট্ৰীৰ ক্লাছ 6ৰখিনি পঢ়িম, তাৰপিছত ক্লাছ 7ৰখিনি পঢ়িম, তাৰপিছত ক্লাছ 8ৰখিনি পঢ়িম, এনেকৈ আমি এটলিষ্ট 10লৈকে পঢ়িম। আজিৰ যিটো আমাৰ কৰ্চ বুলি কথা ক'লোঁ মই অলৰেডি, এই কৰ্চটোত আমি ছ'চিয়েল ষ্টাডিজ প্ৰথমতে ষ্টাৰ্ট নকৰোঁ, ঠিক আছে। কাৰণ ছ'চিয়েল ষ্টাডিজত মই অলৰেডি ক'লোঁ, ছ'চিয়েল ষ্টাডিজৰ ক্ষেত্ৰত আপোনালোকে প্ৰথমতে বেছিকখিনি নিজে পঢ়িব লাগিব। চেল্ফ ষ্টাডি বহুত বেছি ইম্পৰ্টেণ্ট হৈ যায়, ঠিক আছে। আপোনালোকে এটা ফ্ৰী কৰ্চ কৰিব গৈ আছে, ফ্ৰী কৰ্চ হওক বা পেইড কৰ্চ হওক, যিকোনো কৰ্চৰ ক্ষেত্ৰত যদি এই চেল্ফ ষ্টাডিটো আপোনালোকে কৰি নাই, অকল মাত্ৰ ভিডিঅ' চাই আছে, কৰি আছে, তেতিয়া আপোনালোকৰ প্ৰিপাৰেশ্যনটো সঠিক নহ'ব। যিহেতু অলপ হ'লেও কিছু মোৰ এক্সপিৰিয়েঞ্চ আছে, এডিআৰই অলৰেডি ক্লিয়াৰ কৰিলোঁ। গতিকে সেই এক্সপিৰিয়েঞ্চৰ পৰা কৈছোঁ, আৰু যিহেতু আমাৰ ফালৰ পৰা বহুখিনি ষ্টুডেণ্টেও এই মাধ্যমেদি এনেকুৱা ধৰণে এই প্ৰচেছেৰে পঢ়ি তেওঁলোকেও ক্লিয়াৰ কৰিবলৈ সক্ষম হৈছে। গতিকে কিছু হ'লেও এইটো প্ৰচেছ লাভৱান হয়। গতিকে নিজৰ চেল্ফ ষ্টাডিটো কেতিয়াও কি কৰিব নোৱাৰিব, এৰিব নালাগে, ঠিক আছে। চেল্ফ ষ্টাডিটো আটাইতকৈ বেছি ইম্পৰ্টেণ্ট। কেতিয়াবা ক্লাছটো কৰিব ৰৈ গ'লেও চেল্ফ ষ্টাডিটো কৰিব লাগিব। গতিকে প্ৰথমে ছ'চিয়েল ষ্টাডিজ আমি কিয় ষ্টাৰ্ট কৰা নাই, ছ'চিয়েল ষ্টাডিজৰ অলৰেডি মাল্টিপল ভিডিঅ'ছ আমাৰ গ্ৰুপত দিয়া, আমাৰ চেনেলত দিয়া আছে, সেইটো বাৰু বেলেগ কথা। আমি এইবাৰো ছ'চিয়েল ষ্টাডিজ নিশ্চয়কৈ পঢ়িম। প্ৰথমতে আপোনালোকৰ কাম হ'ল যে যিকোনো পেইড কৰ্চ বা ফ্ৰী কৰ্চত সোমোৱাৰ আগত ছ'চিয়েল ষ্টাডিজৰ যিখিনি বেছিক হয়, সেই বেছিকখিনি আপোনালোকে নিজে পঢ়ি ল'ব লাগিব। বেছিক অৰ্থাৎ ছেবা বুকছৰ পৰা। যেতিয়া ছেবা বুকছৰ পৰা আপুনি বেছিকখিনি ক্লাছ 6 to 10লৈকে আপোনালোকৰ ষ্ট্ৰং হৈ যাব, তেতিয়া আপোনালোকে, মই কৈছিলোঁ যে তেতিয়া আপোনালোকে ষ্টেণ্ডাৰ্ড বুকছখিনি পঢ়িব পাৰিব। এই যেতিয়া ষ্টেণ্ডাৰ্ড বুকছখিনি পঢ়াৰ সময় আহিব, তেতিয়া আমাৰ ফালৰ পৰা আপোনালোকে বহুখিনি সুবিধা লাভ কৰিব। অৰ্থাৎ আমি এনেকুৱা ধৰণৰ কিছুমান ছিৰিজ আনিম, যেনেকৈ আছাম হিষ্ট্ৰী হওক,
য'ত আমি ষ্টেণ্ডাৰ্ড বুকৰ পৰা বস্তুখিনি ল'ম। যেনেকৈ আপোনাৰ আছামৰ জিঅ'গ্ৰাফীখিনি হওক বা ইণ্ডিয়ান জিঅ'গ্ৰাফী হওক, ইণ্ডিয়ান হিষ্ট্ৰী হওক, এই গোটেইখিনি তেতিয়া এটা এটাকৈ কোৰ্চ আহি থাকিব এই কোৰ্চটোৰ ভিতৰতে, ঠিক আছে? কাৰণ এই কোৰ্চটো কোনো ১ মহীয়া বা ২ মহীয়া কোৰ্চ নহয়। এই কোৰ্চটো আমাৰ চলি থাকিব আৰু যেতিয়ালৈকে আপোনালোকে ক্লিয়াৰ নকৰে তেতিয়ালৈকে আমি আমাৰ ফালৰ পৰা গোটেইখিনি হেল্প আপোনালোকক দিবলৈ চেষ্টা কৰিম, ঠিক আছে? গতিকে এই ষ্টেণ্ডাৰ্ড টাইমত আমি কি কৰিম? আমি এই কোৰ্চবোৰো আনিম। তেতিয়া আছাম হিষ্ট্ৰী চলিব, আছাম হিষ্ট্ৰী তেতিয়ালৈকে ক্লাছ 1, ক্লাছ 2, ক্লাছ 3, ক্লাছ 4 তেতিয়ালৈকে আপোনালোকে বহুখিনি আপোনালোকৰ জ্ঞান অলৰেডি থাকিব এই চেবা বুকছখিনিৰ পৰা, ঠিক আছে? এতিয়া ডাইৰেক্ট যদি এইখিনি পঢ়িব যাওঁ বহুত বেছি টান পৰিব। গতিকে যিকোনো ক্ষেত্ৰত বা পেইড কোৰ্চ যদি লৈছে আগতে এইখিনি ক্লিয়াৰ কৰি লওক, এইখিনি পঢ়ি লওক, তাৰপিছত যিকোনো এটা কোৰ্চ আপোনালোকে পাৰ্চিউ কৰিব পাৰিব, ঠিক আছে? গতিকে এইখিনি বস্তু আপোনালোকে লাভ কৰিব ছ'চিয়েল ষ্টাডিজ আমাৰ এই কোৰ্চতে, কিন্তু পিছত। আমি কোৰ্চটো ষ্টাৰ্ট কৰিবলৈ লৈছোঁ এতিয়া জেনেৰেল নলেজৰ পৰা, ঠিক আছে? মই অলৰেডি জেনেৰেল নলেজৰ ছিৰিজ বনাইছিলোঁ লাষ্ট এডিআৰই টাইমত, কিন্তু সেই ছিৰিজৰ পৰা কুৱেশ্যনো আহিছিলে। কিন্তু কি হ'ল সেই ছিৰিজটো আমি বহুত লেটলি ষ্টাৰ্ট কৰিলোঁ বাবে কি হয় আমাৰ কমপ্লিট কৰিব পৰা নগ'ল আৰু এক্সাম ইতিমধ্যে আহি গ'ল। তাৰ আগতে আমি ছ'চিয়েল ষ্টাডিজৰ বহুখিনি ভিডিঅ' দিছোঁ অলৰেডি, প্ৰায় 100% ছ'চিয়েল ষ্টাডিজ আমি শিকোৱা আছে আমাৰ চেনেলত। কিন্তু আমি আগন্তুক যিখিনি এক্সাম হ'ব তাৰ বাবে আমি নতুনকৈ আৰু কিছুমান নতুন পইণ্ট লৈ নতুন ধৰণে যাতে বেছি হেল্পফুল হয় তেনেকুৱা ধৰণে আমি ছ'চিয়েল ষ্টাডিজৰ ভিডিঅ'জবোৰ আগবঢ়াম। কিন্তু জেনেৰেল নলেজ কি হয়? জেনেৰেল নলেজৰ কাৰণে কোনো লিমিটেড চিলেবাছ নাই, ঠিক আছে? এনেও ছ'চিয়েল ষ্টাডিজৰো লিমিটেড নাই, তথাপি এটা মোটামুটি গম পাই যে আছাম হিষ্ট্ৰী, আছাম জিঅ'গ্ৰাফী, কিন্তু জেনেৰেল নলেজৰ টপিকবোৰ এনেকুৱা আহে যে ক'ৰ পৰা আহিছে, কি আহিছে কোনো সীমা নাই। ৱৰ্ল্ডৰ আহিব পাৰে, ইণ্ডিয়ান আহিব পাৰে, আছামৰ পৰা আহিব পাৰে, সকলোৰে পৰা আহিব পাৰে। গতিকে জেনেৰেল নলেজে বহুত টাইম টেকিং হয় আৰু দেখিছেনে ইয়াত কিমান মাৰ্কছ আছে? 35 মাৰ্কছ আহিব পাৰে জেনেৰেল নলেজৰ পৰা। ত' 35 মাৰ্কছ মানে বহুত হিউজ মাৰ্ক, এক মাৰ্কৰ কাৰণে মানুহবোৰ ৰৈ যায়। তেনেকুৱাকৈ আছাম পুলিচৰো টপিকত চাওকচোন জেনেৰেল নলেজ আছে আৰু ইয়াত টোটেল 100 মাৰ্কছৰ আহে। গতিকে ইয়াতো এটা জেনেৰেল নলেজ বহুত বেছি ইম্পৰ্টেণ্ট হৈ পৰে। ইয়াৰ জেনেৰেল নলেজ বুলি অকল লেখা আছে, হয়নে? যে জেনেৰেল নলেজ বুলি লিখা আছে। ইয়াৰ ভিতৰত কি চাব টপিক আছে সেইখিনি আমাৰ কাৰণে কি হয়? আননোন হৈ যায়। আৰু বেলেগ বেলেগ এক্সামত বেলেগ বেলেগ টপিক আহে। কিন্তু কি হয়? তথাপিওতো কিছুমানৰ কমন পৰে, হয়নে? জিকেত ক'ৰ পৰানো আহে, কেনেকৈনো আহে? জিকে অকল 30 ডেজ পঢ়ি বা জিকে অকল তেনেকুৱা ধৰণে কম সময় পঢ়ি তেতিয়া আমি ক'ব নোৱাৰো যে আমি এক্সামত গোটেইখিনি কৰিব পাৰিম। ত' জিকেটো এটা দীঘলীয়া প্ৰচেছ হয়। এই দীঘলীয়া প্ৰচেছৰ বাবে আমি ষ্টাৰ্ট কৰিবলৈ লৈছোঁ জিকেৰ পৰা। অৰ্থাৎ জিকেৰ কি হ'ব? আমাৰ জিকে গোটেইখিনি আমাৰ চলি থাকিব এক্সামলৈকে, ঠিক আছে? এই ছিৰিজটো চলি থাকিব। মই সপ্তাহত 2 দিন বা 3 দিনৰ কি কৰিম? জিকে টপিকৰ ভিডিঅ' দিবলৈ চেষ্টা কৰিম। আৰু এই টপিকবোৰ যেতিয়ালৈকে চলি থাকিব, যেতিয়ালৈকে মোৰ এনেকুৱা লাগে যে ঠিক আছে এতিয়ালৈকে আমি ইনাফ কি কৰিলোঁ? জিকে টপিক অলৰেডি পঢ়ি আহিলোঁ। এতিয়া আমি কি কৰিব পাৰোঁ? আমাৰ ছ'চিয়েল ষ্টাডিজৰ যিখিনি ষ্টেণ্ডাৰ্ড আমাৰ ক্লাছ আছে সেইখিনি ষ্টাৰ্ট দিব পাৰোঁ। তেতিয়া আমি কি কৰিম? নতুন কিছুমান ছ'চিয়েল ষ্টাডিজৰ ষ্টেণ্ডাৰ্ড ক্লাছ যেনেকৈ ইণ্ডিয়ান হিষ্ট্ৰী বা ইণ্ডিয়ান বা ইকনমি হওক বা পলিটি হওক তেনেকুৱা ধৰণৰ ছিৰিজ আমি ষ্টাৰ্ট কৰি গৈ থাকিম। আৰু আপোনালোকে যদি চেনেলৰ লগত জড়িত গম পায় যে একেবাৰে শেষলৈকে আমি এটা মাৰাথন ভিডিঅ' টাইপৰো দি দিওঁ। অৰ্থাৎ যেনেকুৱাকৈ পলিটি মাৰাথন ভিডিঅ' অৰ্থাৎ পলিটি ৩ ঘণ্টামানৰ বা ২ ঘণ্টামানৰ এটা ভিডিঅ' হ'ব। তাত গোটেই পলিটিখিনি থাকিব য'ত আপোনালোকে ৰিভিজন কৰিব পাৰে বা এণ্ড মমেণ্টত চাব পাৰে সেইখিনি, যে গোটেইখিনি মনত পৰে। তাত আমি অকল মষ্ট ইম্পৰ্টেণ্ট বস্তুখিনি লৈ পেলাই তেনেকুৱাকৈ মাৰাথন ভিডিঅ' পিছত দিওঁ। গতিকে এইটো এটা প্ৰচেছ হয়। প্ৰথমতে আপোনালোকে বেছিকখিনি নিজে পঢ়িব। তাৰপিছত আমাৰ ষ্টেণ্ডাৰ্ড আমাৰ যিখিনি ক্লাছেছ আছে সেইখিনি কৰিব। তাৰপিছত লাষ্টত গৈ পেলাই মাৰাথনত ৰিভিজন কৰিব। তেনেকুৱাকৈ জিকেত আমি সেইটো কথা এপ্লাই কৰিব নোৱাৰোঁ। সেইবাবে জিকেটো আমাৰ এতিয়াৰ পৰাই ষ্টাৰ্ট হৈ গৈ থাকিব। আৰু জিকেটো কেনেকৈ পঢ়িম সেইখিনিও মই ভিডিঅ'টোত কৈ দিম। কিন্তু এতিয়াৰ পৰা যেনেকৈ জিকেটো চলি থাকিব এটা পইণ্টত আহি পেলাই যদি মোৰ লাগে যে জিকে বহুখিনি পঢ়া হৈ গ'ল, এইখিনি ষ্টপ নকৰোঁ। তেতিয়া আমাৰ জিকে ক্লাছ চলিব। কিন্তু এতিয়া যদি 2 বা 3টা সপ্তাহত আহি আছে তেতিয়া হয়তো সপ্তাহত এটা কৈ দিম। আৰু তেতিয়া আমাৰ বেলেগ ক্লাছবোৰো একেলগে চাইমালটেনিয়াছলি সেইখিনিও চলি থাকিব। আৰু বাকী যিখিনি ইম্পৰ্টেণ্ট ক্লাছ হয় ইংলিছ হওক, মেথামেটিক্স হওক সেইখিনিও আমি আগলৈ এই কোৰ্চটোৰ ভিতৰতে আনিব চেষ্টা কৰি থাকিম, ঠিক আছে? গতিকে এতিয়া আমি যিহেতু ষ্টাৰ্ট কৰিম জিকেৰ পৰা, মই অলৰেডি কৈছোঁ যে ডেটটো আমাৰ কিমান হ'ব? 1 তাৰিখৰ পৰা ষ্টাৰ্ট কৰিম। অৰ্থাৎ অহাকালিৰ পৰা এটা মই প্ৰথম ভিডিঅ'টো দিবলৈ চেষ্টা কৰিম। এতিয়া জিকে ক্লাছটো কেনেকুৱা হ'ব? মই এতিয়া সেইখিনি কথা ডিছকাছ কৰি দিছোঁ, ঠিক আছে? এতিয়া প্ৰথম ষ্টাৰ্ট হ'ব জিকেৰ পৰা। জিকেৰ পৰা যিহেতু এই কোৰ্চটো ষ্টাৰ্ট হ'ব, মই অলৰেডি যিখিনি জিকেৰ ভিডিঅ' দিছোঁ যিসকলে চাইছে তেওঁলোকে গম পায় মই অলপ পঢ়োৱা টেকনিক্সখিনি অলপ বেলেগ। কিছুমানে MCQ ধৰণে পঢ়ায়, কিছুমানে বেলেগ ধৰণে পঢ়ায়। মই কেনেকুৱাকৈ নিজে পঢ়িছিলোঁ সেইবাবে আপোনালোককো শ্বেয়াৰ কৰোঁ সেই কথাটো। মই অলৰেডি বহুতবাৰ কৈছোঁ যে PYQ হৈছে আমাৰ একেবাৰে ইম্পৰ্টেণ্ট বস্তু। আৰু তাৰ পৰাই আমি এক্সামটো কেনেকৈ ক্লিয়াৰ কৰিব লাগে সেই ৰাস্তাটো আমি দেখা পাওঁ।
গতিকে PYQ ইউজ কৰি পেলাই আমি পঢ়িম ঠিক আছে এতিয়া অসম গভৰ্ণমেণ্টৰ যিকোনো এক্সামৰ কথা কওঁ যেনেকৈ আছাম পুলিচ হওক ADRE হওক হাইকোৰ্ট হওক যিকোনো এক্সাম অসম গভৰ্ণমেণ্টৰ কিছুমান এক্সামত কিছুমান বস্তু কমন সেইটো হৈছে জিকে ছ'চিয়েল ষ্টাডিজ গতিকে এই জিকেৰ যিখিনি আপোনালোকৰ কুৱেশ্যন আহে সেই যিকোনো কুৱেশ্যন এখন মই প্ৰথমতে কি কৰোঁ এনেকুৱাকৈ স্ক্ৰীনশ্বট এখন আপোনালোকে দেখা পাব অৰ্থাৎ যিকোনো অসম গভৰ্ণমেণ্টৰ এক্সামৰ কুৱেশ্যন পেপাৰ হ'ব পাৰে তাৰ পৰা মই এটা স্ক্ৰীনশ্বট আপোনালোকক প্ৰথমতে দেখাম যেনেকৈ এইটো কুৱেশ্যন যে লাই হাৰাওবা উৎসৱটি নিম্নলিখিত কোন জনগোষ্ঠীৰ লগত সম্পৰ্কিত অৰ্থাৎ হুইচ অফ দ্য ফলোয়িং গ্ৰুপছ ইজ দ্য ফেষ্টিভেল লাই হাৰাওবা এছ'চিয়েটেড উইথ তলৰ কোনটো জনগোষ্ঠীৰ লগত লাই হাৰাওবা এছ'চিয়েটেড সেইটো হৈছে মেইটেইসকলৰ লগত মণিপুৰী মেইটেইসকলৰ লগত এইটো ৰিলেটেড হয় লাই হাৰাওবা এইটো আমাৰ কুৱেশ্যন আহি গৈছিলে এতিয়া ক'ত আহি গৈছিলে সেইটো বেছি ইম্পৰ্টেণ্ট নহয় সেইটো মই অলৰেডি কৈছোঁ যিকোনো আছাম গভৰ্ণমেণ্টৰ এক্সামৰ আহি যোৱা এইটো এটা ADRE কুৱেশ্যন হয় বাৰু গতিকে এনেকুৱা ধৰণৰ কুৱেশ্যনটো আপোনালোকে প্ৰথমতে ভিডিঅ'টোৰ ক্লাছটোৰ ষ্টাৰ্টিঙত দেখা পাব তাৰপিছত আহিব কি টপিকটো যে এই কুৱেশ্যনটোৰ পৰা আমি কি গম পালোঁ যে আমাৰ কাৰণে কি ইম্পৰ্টেণ্ট হয় আমাৰ কাৰণে এই টপিকটো ইম্পৰ্টেণ্ট হয় নৰ্থ ইষ্ট ট্ৰাইবছ এণ্ড ফেষ্টিভেল যদি সেই কুৱেশ্যনটো ADREত আহি গৈছিলে সেই ছেম কুৱেশ্যনটো কেতিয়াবা আছাম পুলিচত আহিব পাৰে কিন্তু ছেম কুৱেশ্যনটো নাহিলেও তাৰ লগত এছ'চিয়েটেড যিখিনি আমাৰ নলেজ আছে যিখিনি কণ্টেণ্ট আছে সেইখিনি আমাৰ কাৰণে ইম্পৰ্টেণ্ট হৈ পৰে আৰু সেইটো আমাৰ কাৰণে এটা জিকে ইম্পৰ্টেণ্ট টপিক হৈ পৰে গতিকে জিকে যদি পঢ়িবলৈ যাওঁ এইটো এটা আমাৰ কাৰণে ইম্পৰ্টেণ্ট টপিক হৈ পৰিল নৰ্থ ইষ্ট ট্ৰাইবছ এণ্ড ফেষ্টিভেল এতিয়া আমাৰ সেই দিনাখনৰ যিটো জিকে ক্লাছ হ'ব এই প্ৰিভিয়াছ কুৱেশ্যনটোৰ ওপৰত বেছ কৰি আমাৰ এইটো ক্লাছ হ'ব নৰ্থ ইষ্ট ট্ৰাইবছ এণ্ড ফেষ্টিভেল আৰু তেতিয়া তেনেকৈ মই জাষ্ট দুখনমান শ্লাইড মই ইনক্লুড কৰি দেখুৱাইছোঁ কেনেকৈ আমি পঢ়িছিলোঁ ত' সেই নৰ্থ ইষ্ট ট্ৰাইবছ এণ্ড ফেষ্টিভেলৰ ভিতৰত প্ৰথম মণিপুৰটো পঢ়িলোঁ আমি মণিপুৰৰ যিহেতু মেইটেই এইটো কুৱেশ্যন আহিছিলে লাই হাৰাওবা হয়নে সেইটো থাকিল ইয়াত মেইটেই লাই হাৰাওবা তেনেকুৱাকৈ মেইটেইসকলৰ আন কি ফেষ্টিভেল আছে সেইখিনি চালোঁ মণিপুৰৰ নিউ ইয়েৰটো কি হয় চালোঁ তেনেকৈ মাৰ্চিয়েল আৰ্টছ আৰু ডেন্সটো কি হয় চালোঁ ত' এইখিনি মণিপুৰৰ বিষয়ে যিখিনি আমি পঢ়িব লগা আছিলে 100% ইম্পৰ্টেণ্ট গোটেইখিনি মই ইয়াত আপোনালোকক কৈ দিম আপোনালোকে নোট ডাউন কৰি যাব ঠিক আছে আৰু এটা কথা মনত ৰাখিব এই যিটো চিৰিজ হ'ব এই জিকে চিৰিজ যিহেতু জিকেৰ পৰা ষ্টাৰ্ট কৰিছোঁ এটা জিকেৰ কাৰণে এটা আপোনালোকে নিজে কপি বনাই ল'ব কপি বনাই লৈ পেলাই নোটছটো আমাৰ সদায় সৰু হ'ব লাগে একেবাৰে নিজৰ ভাষাত নিজে নোটটো বনাই ল'ব সৰুকৈ এই কপিটোত আপোনালোকে এইখিনি গোটেই লিখি যাব আৰু আপোনালোকৰ নিজৰ যিখিনি পঢ়া শুনা আছে সেইখিনি পঢ়া শুনা চলি থাকিব আৰু আমাৰ এই কোৰ্চটো আপোনালোকৰ বাবে কি হ'ব এটা এডন হ'ব এটা এডিশ্যনেল আপোনালোকৰ চ'ৰ্চ হ'ব য'ত আপোনালোকে এই জিকে টপিকবোৰ লিখি যাব বা আন যিখিনি কোৰ্চ আহিব সেইখিনি লিখি যাব গতিকে ইয়াৰ কাৰণে এটা কপি বনাব জিকেৰ পৰা আৰু ইয়াত আপোনালোকে এইখিনি নোট ডাউন কৰিব যিখিনি ময়ো ইয়াত নোট ডাউন কৰি আপোনালোকক বুজাই দিম তেনেকুৱাকৈ মণিপুৰ পঢ়িলোঁ তাৰপিছত আমি মিজোৰাম পঢ়িছিলোঁ এতিয়া মিজোৰামৰ বাকী ডেন্সখিনি কি হয় ফেষ্টিভেল কি হয় সেই গোটেইখিনি আমি পঢ়িলোঁ তো এনেকুৱা ধৰণে দেখা পাইছেনে গতিকে এই নৰ্থ ইষ্ট ট্ৰাইব এণ্ড ফেষ্টিভেলৰ যিটো টপিক আছে সেইটো আমি গোটেইখিনি সেই এদিনাখনেই সেই জিকে ক্লাছটোত গোটেইখিনি কমপ্লিট কৰিম তো এইটো আমাৰ এপ্ৰ'চ হ'ব আমাৰ এই যিটো কোৰ্চত যিটো জিকে চিৰিজটো চলিব সেই জিকে চিৰিজটোৰ বাবে এইটো আমাৰ এপ্ৰ'চ হ'ব প্ৰথমতে কি PYQ দেখাম PYQত চাম আমাৰ কোনটো কুৱেশ্যন আহিছিলে সেই কুৱেশ্যনটোৰ পৰা আমি এটা টপিক আমি বিচাৰি উলিয়াম যে এইটো টপিক আমাৰ কাৰণে ইম্পৰ্টেণ্ট হয় সেই টপিকটো পঢ়ি পেলাই আমি কি কৰিম সেই টপিকটো ৰিলেটেড আন কি কুৱেশ্যন আহিব পাৰে আন কি ধৰণৰ কণ্টেণ্ট আমাৰ কাৰণে ইম্পৰ্টেণ্ট হয় সেই কণ্টেণ্টখিনি আমি ক্লিয়াৰ হৈ ল'ম তাৰপিছত এই ভিডিঅ'টো চোৱাৰ পিছত আপোনালোকে কি কৰিব মই অলৰেডি ক'লোঁ ভিডিঅ'টো চাব আপোনালোকে তাৰপিছত নোট ডাউন কৰিব মই এবাৰ প্ৰচেছটো আকৌ দি দিওঁ যে আমাৰ মই অলৰেডি ক'লোঁ গোটেই চামাৰি হিচাপে কৈ দিছোঁ প্ৰথমতে আমি ষ্টাৰ্ট কৰিম জিকেৰ পৰা আৰু বাকী জিকে আমি পঢ়ি গৈ থাকিম তাৰপিছত আমাৰ কি আহিব ছ'চিয়েল ষ্টাডিজো আহিব বাকী ছাবজেক্টবোৰো আহিব ইংলিছো আহিব তাৰপিছত আমাৰ মেথছো আহিব সেইখিনি আহি থাকিব নিজৰ নিজৰ সময়ত বা এই চলি থকা সময়তো কেতিয়াবা আমি এইখিনি ইনক্লুড কৰি দিব পাৰোঁ এক্সট্ৰা ক্লাছ হিচাপে জিকে সপ্তাহত 2 বা 3 দিনৰ যিমানটা ভিডিঅ' পাৰোঁ মই দিবলৈ চেষ্টা কৰিম আৰু পিছলৈকে আমি কি কৰিম ছানডে বা ছেটাৰডে কৰি পেলাই আমি কি কৰিম PYQ আৰু MCQ ডিছকাছ কৰিম এই MCQ আৰু PYQ কেতিয়া ডিছকাছ হ'ব কি হ'ব নহ'ব সেইখিনি আগলৈ পিছলৈ আহি থাকিব সেইখিনি আপোনালোকে আমাৰ টেলিগ্ৰাম গ্ৰুপত জইন হৈ পেলাই তাত ইনফৰমেশ্যনখিনি পাব পাৰে আৰু তাত কেতিয়াবা মই MCQ ডিছকাছ কৰিম বা তেনেকুৱাকৈ ডেডিকেটেডলি এই কোৰ্চটোৰ বাবে নতুন এটা গ্ৰুপো খুলিব পাৰোঁ সেইটো পিছত ডিছকাছ কৰিম বাৰু প্ৰথমতে আমি ক্লাছৰ ওপৰত গুৰুত্ব দিব লাগে গতিকে জিকে ক্লাছটো যিহেতু আমি ষ্টাৰ্ট কৰিম বুলি কৈছোঁ জিকে ক্লাছটো আমি কেনেকৈ ষ্টাৰ্ট হ'ব মই কি ক'লোঁ প্ৰথমতে PYQ এটা দেখাম PYQৰ পৰা আমি এটা কি কৰিম টপিক উলিয়াম যিটো টপিক আমাৰ কাৰণে বহুত বেছি ইম্পৰ্টেণ্ট হৈ পৰিব যিকোনো আগন্তুক এক্সামৰ বাবে সেই টপিকটোৰ ওপৰত আমি কণ্টেণ্টখিনি বুজি ল'বলৈ চেষ্টা কৰিম কণ্টেণ্টখিনি আমি ক্লিয়াৰ হ'বলৈ চেষ্টা কৰিম আৰু কণ্টেণ্ট ক্লিয়াৰ হোৱাৰ পিছত আপোনালোকে কি কৰিব নোটছ বনাব আৰু সেই নোটছটো আপোনালোকে কি কৰিব ৰিভাইজ কৰিব বাৰ বাৰ ঠিক আছে
আৰু তাত গৈ পেলাই আমি কি কৰিম পিছলৈকে এইখিনিত MCQ ডিছকাশ্যন কৰিম ঠিক আছে MCQ সলভ কৰিম এইটো হ'ব আমাৰ এপ্ৰ'চ ফৰ দ্য GK পাৰ্ট আৰু এই GK পাৰ্টটো এইটো কি হয় মই কি ক'লো আমাৰ যিটো চিৰিজ হয় সেইটো আপোনালোকে কি কাৰণে এটা এডিশ্যনেল চ'ৰ্চ হয় ইয়াৰ লগে লগে আপোনালোকে নিজৰ চেল্ফ ষ্টাডিখিনিও চলাই থাকিব চেল্ফ ষ্টাডি অৰ্থাৎ চেল্ফ ষ্টাডিৰ ভিতৰত মই প্ৰথম কৈছিলোঁ কি ছ'চিয়েল ষ্টাডিজৰ যিখিনি বেছিক আছে সেইখিনি আপোনালোকে নিজে পঢ়ি থাকিব অৰ্থাৎ 6 to 10লৈকে আপোনালোকে যেনেকৈ পঢ়িব পাৰে গোটেইখিনি বেছিক পঢ়ি পেলাই আপোনালোকে এইটো ক্লিয়াৰ হ'ব যাতে আমি পিছত কি কৰোঁ ষ্টেণ্ডাৰ্ড যেতিয়া ক্লাছবোৰ কৰোঁ সেইখিনি আপোনালোকে এটেণ্ড কৰিব পাৰে ত' দিছ উইল বি ইয়'ৰ এপ্ৰ'চ ফৰ ADRE 2026 হওক আছাম পুলিচ হওক যিকোনো ধৰণৰ এক্সামৰ কাৰণে যিকোনো অসম গভৰ্ণমেণ্ট এক্সামৰ কাৰণে এতিয়াৰ পৰা যদি আপোনালোকে 100% দি পঢ়ে এই 2026ৰ 1 জানুৱাৰীৰ পৰা যদি আপোনালোকে 100% দি পঢ়ে তেতিয়া এক্সাম যেতিয়াই নহওক আপোনালোকে 100% এইটো ছাকচেছ লাভ কৰিবলৈ সক্ষম হ'ব সেইটো মোৰ ফালৰ পৰা 100% বুলি আপোনালোকক গেৰাণ্টি দি ক'লোঁ যিহেতু আমাৰ ফালৰ পৰা বহুত ষ্টুডেণ্ট অলৰেডি ক্লিয়াৰ হৈছে এণ্ড দে ন' আপোনালোকে কমেণ্ট ছেকশ্যন গ'লি পেলাই তেতিয়া তেওঁলোকৰ কমেণ্টবোৰ দেখিলেই গম পাব তেওঁলোকে যিহেতু হাৰ্ডৱৰ্ক কৰিছিলে তেওঁলোকৰ নিজৰ হাৰ্ডৱৰ্কৰ ফলত এইখিনি তেওঁলোকে ছাকচেছ পাবলৈ সক্ষম হৈছে গতিকে কষ্টটো কৰিবই লাগিব কোনেও আপোনালোকক মানে শিকাই শেষ কৰিব নোৱাৰে নিজে যদি নপঢ়ে যিমানে ডাঙৰ যিমানে ভাল কোৰ্চ নলওক কিয় প্ৰত্যেকটো কোৰ্চতে কিছুমান ভাল কিছুমান বেয়া থাকিব এটা পেইড কোৰ্চ ল'লে তাত হয়তো হিষ্ট্ৰীটো ভাল পালে তাত হয়তো ইকনমিটো ভাল নাপালে মেথছখিনি ভাল নাপালে তেনেকুৱা হ'ব কিন্তু নিজৰ চেল্ফ ষ্টাডিটো আপোনালোকে চলাই ৰাখিব লাগিব কোনেও আপোনাক ছাকচেছটো নিজে আনি দিব নোৱাৰে টিচাৰে হেল্প কৰিব পাৰে আমাৰ গ্ৰুপটোৱে বা আমাৰ চেনেলটো আপোনালোকক কিছু হ'লেও হেল্প কৰিব পাৰে আমি যদি 1% আপোনালোকক দিব পাৰোঁ আমি বহুত সুখী হ'ম আপুনি বাকী 99%খিনি কিন্তু আপুনি নিজে দিব লাগিব কোনে কোৰ্চে আপোনাক গোটেই 100% দিব নোৱাৰে আমি আমাৰ ফালৰ পৰা 100% দিম এই যাতে 1% আপোনালোক আমি 100% ধৰণে আপোনালোকক দিব পাৰোঁ মই যিহেতু বহুত দিন ধৰি ভিডিঅ' দিব পৰা নাছিলোঁ বিকজ মই নিজৰ ফিজ পঢ়া শুনা তেনেকুৱা ধৰণৰ বহুতখিনি সময় মোৰ বহুত কম হয় তথাপি ময়ো ভাবিছোঁ যে এইবছৰ যিখিনি ষ্টুডেণ্টে আমাক মেছেজ কৰিছে টেলিগ্ৰাম হওক ইউটিউব হওক ত' তেওঁলোকৰ সেই মেছেজবোৰত তেওঁলোকৰ মেইলবোৰত মই বেছি উৎসাহ পাওঁ আৰু মই ভাবোঁ যে কিবা হ'লেও যে কৰিব পাৰি আছোঁ সেইখিনি বহুতখিনি এটা বেলেগ লেভেলত মানে হেপিনেছ দিয়ে গতিকে এইটো মই কণ্টিনিউ কৰাটো বহুত বেছি ইম্পৰ্টেণ্ট হয় আৰু আপোনালোকৰ বাবে যাতে মই কিবা হ'লেও এটা কণ্ট্ৰিবিউট কৰিব পাৰোঁ সেইখিনি ফ্ৰী অফ কষ্ট মই ইউটিউবত আপোনালোকক হেল্প কৰিবলৈ চেষ্টা কৰিম আৰু আই ৱান্ট কি চিৰিয়াছ ষ্টুডেণ্টসকলে এই কোৰ্চটো চাওক জইন হওক আই ডোণ্ট মাইণ্ড কি এই কোৰ্চটো বহুত লাখ ভিউজ আহক কিবা নহওক সেই কথা নাই মই কোৱালিটি কণ্টেণ্টত বিশ্বাস কৰোঁ আৰু যদি 10টা মানুহ চাইছে আৰু 10টাই যদি বহুত বেছি চিৰিয়াছলি পঢ়া শুনা কৰি আছে তেওঁলোকক যদি কণ্টেণ্টটো হেল্প কৰি আছে সেইখিনি মোৰ কাৰণে বহুত বেছি ইম্পৰ্টেণ্ট দিছ ইজ নট এ ইনকাম চ'ৰ্চ ফৰ মি মোৰ নিজৰ সময় বহুত কম গতিকে সেই কম সময়তো যদি আপোনালোকক মই 100% দিবলৈ চেষ্টা কৰি আছোঁ মই এক্সপেক্ট কৰোঁ যে আপোনালোকেও সেই নিজৰ ফালৰ পৰা 100% দিয়ক আৰু আমাৰ দুয়োৰে যিটো 100%ত মিল হৈ পেলাই আমাৰ নিশ্চয়কৈ আপোনালোকেও এটা গভৰ্ণমেণ্ট চাকৰি আগন্তুক বছৰত পাবলৈ সক্ষম হওক চ' ডেটছ অল ফ্ৰম মাই চাইড এই কোৰ্চটোৰ বিষয়ে মই যিখিনি ক'ব লগা আছিল ক'লোঁ আমি কোনো টাইম পাছ নকৰোঁ কোৰ্চটো ডাইৰেক্ট আৰম্ভ কৰিম আৰু ক্লাছবোৰো কি হ'ব 2টা পইণ্ট হ'ব ন' বকৱাছ অনলি ষ্টাডি আপোনালোকে তেনেকৈ ষ্টাডি কৰক 1 জানুৱাৰীৰ পৰা বহুত বেছি আপোনালোকৰ যিখিনি কণ্ট্ৰিবিউট কৰিব পাৰে পঢ়া শুনাত কণ্ট্ৰিবিউট কৰক আৰু বেছি সময় নষ্ট কৰিব নালাগে ভালদৰে পঢ়া শুনা কৰি ছাকচেছ সোনকালে লাভ কৰক নিজৰ পেৰেণ্টছক প্ৰাউড ফিল কৰক ত' ডেটছ অল ফ্ৰম মাই চাইড থেংক ইউ এভৰিৱান এণ্ড ভেৰি হেপী নিউ ইয়েৰ টু অল